নমস্কাৰ, মই শ্ৰীদেৱজিৎ গগৈ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। জুবিনদাৰ কবিতা এটা ৰঙিয়াৰ আৰিফুৰ ৰহমান ককাইদেৱে ইমান সুন্দৰকৈ তেখেতে কবিতাটো আচলতে লিখি উলিয়াইছে। কবিতাটো শুনি সঁচাই বহুত ভাল লাগিল। সেই হেতুকে এই কবিতাটি মই আপোনালোককো শুনাওঁ বুলি চেষ্টা কৰিছোঁ। আপোনালোকে কবিতাটো এবাৰ শুনিবচোন। ক'তোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰে মোৰ শেষ ঘৰ, শেষ মঞ্চ। এতিয়াৰ পৰা গান নাগাওঁ আৰু মই মাথো শুনিম। স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছোঁ, উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি, ৰৈ থাকিম উজাগৰে ৰাতিৰ বুকুত। মই আগতেও কৈছিলোঁ আৰু এতিয়াও কৈছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সৰু সজাত দেখুৱাই দিলোঁ কোন হনে তাত ব্ৰাহ্মণ, কলিতা, আলি, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী আৰু এইটো কি কয় নমাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজালৈ। আই লাভ পিপল, আই লাভ মেন। সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছোঁ, মই বিৰোধী দলকো কৈছোঁ, লুৰি নখীৰ সকলোকে কৈছোঁ, পলিটিক্স নকৰিবা বন্ধু। মই সৰু সজাই মানুহৰ অসমখন বিচাৰিছিলোঁ। চাই থাকিম সোণাপুৰৰ পৰা। খেলি মেলি হ'লে কষ্ট পাম, উভতিও আহিব নোৱাৰিম। যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছোঁ। মোৰো যাবৰ মন আছিল, প্ৰিয় ঠাই, দেউতাৰ ঠাই। উপায় নাই, পলম হ'লে শৰীৰটোৱে কষ্ট পায়। বাকী গৰিমা আৰু দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে। একো নাই, গুৱাহাটীলৈ আহিলে মাত দি যাব। সোণাপুৰতে থাকিম। আৰু এটা কথা, যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনিছোঁ। গুচি যাম কেতিয়াবা। কেণ্টাক আকৌ খাতিৰ নকৰোঁ। মায়াবিনী ৰাতি ধুমুহাৰ খতে। মাজুলীবাসীয়ে দুখ নকৰিব দেই, মনত পৰিলে গাই দিব মাজুলীৰ এজনী ছোৱালী। নিমাতী ঘাটলৈ যাব নোৱাৰিম আৰু। একো নাই, মোক প্ৰতিটো বসন্ততে পাব অসমবাসীয়ে। শৰতত গাইছোঁ, বহাগত গাইছোঁ, ৰ'দত গাইছোঁ, বৰষুণত গাইছোঁ, দুখৰ গান, সুখৰ গান, শিশু, মুক্তি, মায়া, অনামিকা। মাথো নতুন গান গাব নোৱাৰিম, বন্ধ হৈ থাকিল চেলা সকলো। এতিয়াৰ পৰা আৰু শুনিম শেষ মঞ্চখনৰ পৰা। সোণাপুৰেৰে পাৰ হৈ গ'লে গাই যাব কেতিয়াবা ধুমুহাৰ খতে। মাজতে সাঁথৰ এটা কওঁ, ছিংগাপুৰত মই অন্তদাই কোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেল আছিল। মই আগতেও কৈছোঁ, সাগৰ মোৰ প্ৰিয়। সিদ্ধাৰ্থ, শেখৰ, মই একেলগে সাগৰ গ'লো। পিছত গম পালোঁ ঘেণ্ঠা মই মৰি থাকিলোঁ বোলে। বাকী নাজানো ক'ত কি হ'ল। শেখৰো নাই, সিদ্ধাৰ্থো নাই। অকলে অকলে কফিন এটাত দিল্লী হৈ সৰু সজাই পালোঁ। বাট আই লাইক পিচ। মই শান্তি বিচাৰোঁ। বৰ কম সময় পালোঁ, মন আছিল কিবা এটা কৰিবলৈ। উশাহটোৱে বন্ধ হৈ থাকিল সাগৰত। বাকী মোৰ দুখৰ মানুহজনী চিনি পাই নাই আপোনালোকে? য়েছ, গৰিমাৰ কথাকে কৈছোঁ। মই নাথাকিলেও তাইৰ আৰু দেউতাৰ খবৰ ল'ব আপোনালোকে। মই নাথাকিলেও বিহু হ'ব লাগিব অসমত, চিধা কথা। আকৌ কৈছোঁ, মই সোণাপুৰতে থাকিম এতিয়া। মোৰ সমাধিৰ ওচৰৰে গ'লে গাই যাব সকলোৱে মায়াবিনী ৰাতিৰ বুকু। তোমার